মহোদয়, মঞ্চত উপবিষ্ট কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যায়তনিক অধ্যক্ষ শ্ৰদ্ধা দয়ানন্দ গোস্বামী ছাৰ, উপস্থিত কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মোৰে বন্ধু জিয়াবুৰ ৰহমান ছাৰ, উপস্থিত বিশিষ্ট আলিম আব্দুল হান্নান সাহাবক প্ৰমুখ কৰি ৰমিজুদ্দিন সাহাব, মান্যগণ্য ব্যক্তিসকল, এই অনুষ্ঠানৰ স্বত্বাধিকাৰী শরীফুল ইসলামক প্ৰমুখ কৰি ইনামুল হক সাহাব, উপস্থিত ছাত্ৰ ছাত্ৰীসকল, শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল। ইতিমধ্যে আমাৰ ছাৰসকলে কম্পিউটাৰ শিক্ষাৰ কথা কৈছে বা বহুতখিনি কথা কৈছে, আপোনালোকে অৱগত হ'ব পাৰিছে। মই একমাত্ৰ দুই এষাৰ ক'ব লাগে বুলি থিয় হৈছোঁ। মোক সকলোৱে চিনি পায়, গতিকে মই বিশেষ একো ক'বলৈ নাযাওঁ। মই একমাত্ৰ আপোনালোকক ধন্যবাদ জনাইছোঁ যে আমাৰ শৰীফুলে যিটো চেণ্টাৰৰ আৰম্ভণি কৰিছে, এই চেণ্টাৰটো আপোনালোকে জীপাল কৰি ৰাখিছে, যে আজি 100ৰ ওচৰা ওচৰি ছাত্ৰ ছাত্ৰী এই চেণ্টাৰত কম্পিউটাৰ শিক্ষা লাভ কৰি আছে। গতিকে মই ভাবোঁ আপোনালোক কম্পিউটাৰ শিক্ষাৰ প্ৰতি সজাগ হৈছে। ছাৰে কোৱা মতে কম্পিউটাৰ শিক্ষাটো খুবেই প্ৰয়োজনীয়। কম্পিউটাৰ শিক্ষা নহ'লে আজিকালি একো কৰিব নোৱাৰি। যিকোনো কামত কম্পিউটাৰৰ নলেজ প্ৰয়োজন আছে। গতিকে আপোনালোকৰ মাজত যি সজাগতা দেখা গৈছে, তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ যি আগ্ৰহ, তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। আৰু যিসকলে আজি ইয়াৰ পৰা প্ৰমাণপত্ৰ ল'বলৈ সক্ষম হৈছে, তেওঁলোককো মই অভিনন্দন জনাইছোঁ। তেওঁলোকে যাতে এই প্ৰমাণপত্ৰৰ দ্বাৰা নিজৰ জীৱনটো গঢ়ি তুলিব পাৰে বা ভৱিষ্যতলৈ আৰু আগুৱাই যাব পাৰে। এইখিনি কৈয়ে মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।